বৰ অতি দুখজনক কথা যে মুৰেনী জীৱন অভয়াৰণ্যৰ হাতী যোনটো ৰাস্তা অসম মালাৰ অধীনত চেংচন হোৱা ৰাস্তাটো আজি 2 বছৰ ধৰি ইয়াত কাম হোৱা নাই আৰু কাম নোহোৱাৰ কাৰণে ইয়াত তেখেতসকলে যদি পইচাই নাছিলে বা কামেই কৰিব নোৱাৰিলে এই মানুহবোৰক হাৰাশাস্তি দিবলৈ জমৰ যাতনা ভোগাবলৈ এই ৰাস্তাটো কেলে আধাখনীয়া কৰি দিলে। এই ৰাস্তাটো আধাখনীয়া কৰাৰ কোনো যুক্তি থাকিব নোৱাৰে আৰু এফালেদি বিধায়কো গৈ থাকে সব বস্তু তেখেতসকলে ইয়াত জানে কিন্তু আজি চক ডাঙৰ গাড়ীত গৈ থকাৰ কাৰণে তেখেতে সেইবোৰ ফিল নকৰে, তেখেতে অনুভৱ নকৰে। কিন্তু যি সময়ত হেমন্ত বিশ্ব শৰ্মাই কৈছিলে চৰকাৰী বিষয়াক তেখেতে অৰ্ডাৰ দিছিলে যে য'ত য'ত গাঁত আছে তাত অতি সোনকালে সেই গাঁতবোৰ মৰাৰ ব্যৱস্থা কৰিব লাগে, ৰাস্তা উন্নতি কৰিব লাগে। আৰু আমি আমাৰ ইয়াত চকু দেখিছো যে ইয়াত মানুহে ৰাস্তাত গাঁত থাকিব পাৰে বুলি কৈছে কিন্তু ইয়াত আমি চকুৰে দেখিছো যে গাঁতৰ মাজে মাজেহে ৰাস্তা আমি বিচাৰি ফুৰিব লগা হয়। ৰাইজে এইটো ৰাস্তা গাঁতৰ মাজে মাজেহে বিচাৰি ফুৰিব লগা হয়। ইয়াতকে দুৰ্ভাগ্যজনক কথা একো নহয়। হয়, এইটো প্ৰায় 2 বছৰ পৰা যিটো আমাৰ ধুধুৰালি ঐতিহাসিক ধুধুৰালি যিটো পথ পুনৰ নিৰ্মাণ চলি আছে, ৰাস্তাখন মানে বনাবৰ কাৰণে প্ৰায় কেইবাশ কোটি টকা আবণ্টন কৰিছে চৰকাৰে আৰু এই ঠিকাদাৰে যি ধৰণে এই পথটো মানে যি গতিত বনাই আছে, সাধাৰণ পথচাৰী একেবাৰে মানে জমৰ যাতনা ভুগি আছে আৰু বিভিন্ন ধৰণৰ ঘটনাও ইয়াত আমি সংঘটিত হোৱা দেখিবলৈ পাইছো। লগতে যিবিলাক বন্যপ্ৰাণী আছে এই বন্যপ্ৰাণীবিলাকৰ কাৰণে মানে ইপাৰৰ পৰা সিপাৰ হ'বলৈ বিভিন্ন ধৰণৰ অসুবিধা হৈছে বুলিও আমি বিভিন্ন ক্ষেত্ৰত আমি গম পাইছো। লগতে আমাৰ যি এই পথটো, সেই পথটোত আচলতে যিটো পুনৰ নিৰ্মাণ হৈ আছে, এইটো পুনৰ নিৰ্মাণ বুলি ক'ব নোৱাৰি, এইটো এতিয়া আচলতে এক্সিডেণ্ট পইণ্ট এৰিয়ালৈহে ৰূপান্তৰিত হৈছে। গতিকে আমি আবণ্টন পোৱা যিটো ঠিকাদাৰ লগতে অসম চৰকাৰক আমি অনুৰোধ জনাইছো যাতে অনাগত ভৱিষ্যতে এই পথটো চৰকাৰে আবণ্টিত ঠিকাদাৰৰ জৰিয়তে অতি সোনকালে উন্নতিকৰণ কৰিব।